বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনত অভিনয় কৰা অদিতি প্ৰকৃততে তেওঁ কোন? তেওঁ বৰ্তমান কাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে বৰ্তমান সকলোখিনি কথা জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। বন্ধু বান্ধৱীসকল, অদিতিৰ প্ৰকৃত নাম হৈছে প্ৰিয়ংকা শইকীয়া আৰু তেওঁৰ ঘৰত মতা নাম হৈছে মানু। বন্ধু বান্ধৱীসকল, তেওঁৰ জন্ম হৈছে তেওঁ গুৱাহাটীতে। বন্ধু বান্ধৱীসকল, তেখেতৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেখেতৰ মাক দেউতাক আৰু এগৰাকী বায়েক আছে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক অদিতিৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে। তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰে তেওঁ মডাৰ্ণ ইংলিছ স্কুলৰ পৰা। তেওঁ HS পাছ কৰে তেওঁ সন্দিকৈ বিশ্ববিদ্যালয়ৰ পৰা আৰু তেওঁ গ্ৰেজুৱেশ্যন লাভ কৰে তেওঁ কটন কলেজৰ পৰা। বন্ধু বান্ধৱীসকল, তেওঁ কেইবাটাও গানত তেওঁ অভিনয় কৰিছে আৰু তেওঁ কেইবাটাও ধাৰাবাহিকত তেওঁ অভিনয় কৰিছে আৰু তাৰে কেইখনমান নাম হ'ল দুবৰি, ৰজাৰাণী আৰু বৰ্তমান তেওঁ বকুল ধাৰাবাহিকত তেওঁ অভিনয় কৰি আছে। বন্ধু বান্ধৱীসকল, তেওঁ অদিতিৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পায় প্লিজ আপোনালোকে কমেণ্ট কৰি জনাবচোন। বন্ধু বান্ধৱীসকল, আমি জানিব পৰা মতে প্ৰিয়ংকা শইকীয়া বৰ্তমান কাৰো প্ৰেমৰ সম্পৰ্ক কাৰো লগত নাই। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই প্লিজ ভাল পালে যদি আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু তেওঁৰ অভিনয় চাই কেনেকুৱা পায় আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ।